মহানগৰীত মৰণ ফান্দলৈ পৰিণত ৰাজপথ পথৰ মাজত প্ৰকাণ্ড গাঁত মহানগৰৰ পথে জমৰ যাতনা ভুগাইছে ৰাইজক বিধ্বস্ত পথক লৈ ক্ষোভ জনতাৰ নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি পাহৰণিৰ গৰ্ভত এয়া মহানগৰৰ বিকাশৰ প্ৰকৃত ছবি সদাব্যস্ত দিছপুৰ জিএমচিএইচ সংযোগী পথৰ দৃশ্য এয়া বিধ্বস্ত হৈ পৰিছে পথটো মহানগৰৰ পথ এতিয়া পৰিণত হৈছে জকাইচুকৰ পথলৈ পথৰ মাজত প্ৰকাণ্ড গাঁত বাৰিষাৰ দিনত এজাক বৰষুণতেই গাঁতসমূহত পানীৰে উপচি পৰে যাৰ ফলত ভিন্ন সময়ত সংঘটিত হয় দুৰ্ঘটনা এই পথটোতেই আছে দিছপুৰ মহাবিদ্যালয়ৰ লগতে কেইবাখনো শিক্ষানুষ্ঠান আছে পাছপোৰ্টৰ অফিচ নাইটিংগেল হস্পিটেল व्यवसाय वाणिज्य तो बारूकोई प्रभाव पेलाइसे पथटुए साल भर हो गया ऑलमोस्ट 6 मंथ से ज़्यादा हो गया है बहुत ज़्यादा यहाँ धूल उड़ता रहता है दुकान में पूरा दिन भर में खांसी सर्दी ये सब होने का प्रॉब्लम्स हो जाता है पानी तो होता ही रहता है बहुत सारा जगह पे पाइप टूटा हुआ है सो इसके कारण हो जाता है हाँ ये तो है रास्ता ठीक हो जाने से हमारा दुकान बहुत अच्छा जगह पे अच्छे से चलता लेकिन रास्ता टूटा होने के कारण ठीक नहीं है आता नहीं है उतना कस्टमर हाँ पानी हो जाए कम है असुविधा है दिगदार है एक्सीडेंट है खूब मानुह पड़े तो 10-15 বছৰ হল বেয়া হৈ থাকা বনোৱাৰ কাম কিন্তু হোৱা নাই এতিয়া হোৱা নাই আনহাতে ৰাইজৰ এনে অসুবিধাৰ পিছতো পথ মেৰামতি কৰিবলৈ আহৰি নোলাল বিয়াগুম বিভাগটোৰ অৱশেষত উপায়হীন হৈ পথটোৰ মাজমজিয়াত বহি প্ৰতিবাদ কৰিছিল স্থানীয় লোকে এনবি নিউজেও এই সন্দৰ্ভত ধাৰাবাহিক বাতৰি সম্প্ৰচাৰ কৰি গৈছিল তাৰ পাছতেই টোপনিত লালকাল হৈ থকা বিয়াগুম বিভাগটোৱে সাৰ পাইছিল ৰাজ্যক পথটো নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতিও দিছিল কিন্তু দুৰ্ভাগ্যজনক কথাটো হ'ল কাছতকৈও লেহেমীয়া গতিত চলিছে পথটোৰ নিৰ্মাণ বছৰ উকলি গ'ল কিন্তু সম্পূৰ্ণ হৈ নুঠিল নিৰ্মাণৰ কাম এতিয়াও প্ৰায় বাকি আছে পথটোৰ 80% কাম প্ৰশ্ন হয় আৰু কিমান দিন ৰাইজে কেতিয়া পৰিত্ৰাণ পাব পথটো নিৰ্মাণৰ বাবে আৰু কিমান সময় লাগিব নে এনেদৰেই বছৰৰ পিছত বছৰ বাগৰি গৈ থাকিব ভিডিঅ' জাৰ্নেলিষ্ট কৃষ্ণৰ সহযোগত জেফা ৱাহিদৰ ৰিপৰ্ট এনবি নিউজ এনবি নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা